গুড মৰ্ণিং ওম চাইৰাম গা ধুই আহিলোঁ চাকি জ্বলাই আহিলোঁ এতিয়া আৰিয়াৰ জলপান লৈ আহিছোঁ এতিয়া আৰিয়াক জলপান খুৱাম বাহিৰত ইমানেই বতাহ বা আৰিয়া মামটো য়াম্মিনে য়াম্মিনে য়াম্মি ডক্টৰে এতিয়া আৰিয়াক এইবোৰ খুৱাব দিছে মাল্টিভিটামিন ৰুমটো ঠিক কৰি ল'লোঁ এইফালে এতিয়া আৰিয়াক গা ধুৱাম গাটো ধুৱাই দিলোঁ এতিয়া বোলো শুব এক্টিংবোৰ জানো গুচিব এক্টিংবোৰ গুচি নাযায় নহয় এই পাউডাৰ কাণত সোমাই যাব মা নকয় নহয় তেনেকৈ তীখৰ কামবোৰহে কৰিবলৈ জানে আৰু মাৰ কোলাত এনেকৈ মূৰটো পেলাই দিওঁ তেতিয়া পৃথিৱীৰ আটাইতকৈ সুখী মানুহৰ গতে লাগে আৰু এতিয়া আৰিয়াৰ কোলাত পেলাই দিলত সঁচাকৈ কিবা এটা বহুত বেছি ভাল লাগে আৰু তাইৰ কোলাত যেতিয়া মূৰটো দি দিওঁ নহয় তাই মানে এৰিয়ে নিদিয়ে পেলাইয়ে থ'ব লাগে মোৰ দেহা কেতিয়াবা মানে এনেকুৱা লাগে নহয় নিজৰ গাটো নিজৰ যেন নহয় একো নকৰিম কথা নাপাতিম আজি মোৰ তেনেকুৱা লাগি আছে এনি টাইম যেন বিচনাখনতে বাগৰি থাকিম কিন্তু পাৰিম জানো বাগৰি থাকিবলৈ আৰু যিদিনাখনে মোৰ মানে গাটো বেছি বেয়া লাগিব সেইদিনাখনে আৰিয়াৰ উৎপাত বহুত বেছি হয় খুৱাওঁতে পিন্ধাওঁতে চবতে মোৰ মজা ওলাই যায় ইভিনিং গাটো ধুই আহিলোঁ চাবচোন গৰম দিনত শুলে শুইয়ে থাকিব মন যায় উঠিব মন নাযায় ন এতিয়া আৰিয়ালৈ জলপানটো বনাই আনিছোঁ আৰিয়াক জলপানটো খুৱাই লওঁ তাৰপিছত আকৌ আজি আমাৰ বাৰ্থডে এটা আছে সৰু মাহী আজি বাৰ্থডে গিফ্ট কিনিবলৈ আছে নহয় গিফ্ট কিনি লৈ বাৰ্থডে খাবলৈ আছে চাহ খাবলৈ মাতিছে বাৰু 7টা বাজিলেই জানো ৰাইজ কেতিয়া সাৰ পায় নোহোৱা মানুহটো হৈ গৈছে আৰু কিনো কৰিব ইমান দীঘল দিনটো হয় নাই এয়া কচু আমাৰ কচু তুমি চিচি কৰি দিলা আকৌ মই তোমাক লাগিলে ক'বলৈ কৈছিলোঁ তুমি নক'লা বাৰ্থডে খাবলৈ বুলি ওলাই ল'লোঁ দেই 5 মিনিটত ওলাইছোঁ আৰু পিছে গিফ্ট নাই বাৰ্থডেটো খাই আহোঁ গিফ্ট কিনিবলৈ গ'লে দেৰি হ'ব যে বাৰ্থডে খাই আহিহে গিফ্ট দিম এই ফ্ৰকটো আপোনালোকে দেখা নাছিলে সেইকাৰণে দেখাই দিছোঁ আৰু আহোঁগৈ তেন্তে দেই বাৰ্থডে খাই বাৰ্থডে খাই আহিলোঁ বাৰ্থডেত চাহ খুৱাম বুলি কৈছিলে পিছে পুৰি পনীৰ খাই আহিলোঁ পেট ভৰি গ'ল এতিয়া 9টালৈ 15 মিনিট আছে আজি ভাত নাখাওঁ আৰু আৰিয়া চাবিত লাগিলোঁ আজি এটা কথা সুধিব বিচাৰিছোঁ সন্মানটো কি কিছুমান পাৰ্টিকুলাৰ মানুহৰ কাৰণে থাকে নেকি সন্মান বুলি ক'লে সন্মান সকলোৰে বাবে ধনী দুখীয়া সৰু ডাঙৰ চবকে সন্মান কৰিব লাগে সন্মান দিলেহে সন্মান পায় যদি আপুনি সন্মান দিব নাজানে তেনেহ'লে আপুনি আনৰ পৰাও সন্মানটো আশা নকৰিব কিছুমান মানুহ সন্মানৰ যোগ্য নহয় সেইকাৰণে মানুহে যে কয় পঢ়া শুনাটো জৰুৰী হয় কিন্তু কিছুমান পঢ়া শুনা মানুহ হৈও সন্মানটো যে দিব লাগে সেইটো নাজানে মানে ধনীয়ে টকাৰে মূৰত ধৰে বুলি কয় যে এই তেনেকুৱা টাইপৰ মানুহ কিছুমানো আছে আৰু কিছুমান আনপঢ় গঁৱাৰ নপঢ়া নুশুনা মানুহে এটলিষ্ট সন্মান বস্তু জানিব লাগে আজি মই এটা সাধাৰণ এক্সাম্পল দিওঁ আমাৰ আজি আৰিয়াক এতিয়া আমি ৰিংকু মাতোঁ কাজু মাতোঁ কাৰণে তাইও তেনেকৈ মাতিছে তাহাঁতক আমি নাম কাঢ়ি মাতোঁ কাৰণে আৰিয়াও নাম কাঢ়ি মাতে আৰু এইফালে হালিমা বাইদেউক আৰিয়াই আইতা বুলি মাতে আজি আকৌ হালিমা বাইদেউ কি শিকাইছে জানেনে হালিমা ক'বলৈ মই বোলো আপোনাক যে আইতা বুলি মাতি আছে সেইটো ভাল লগা নাই নেকি হালিমা বুলি ক'বলৈ শিকাইছে যে কিছুমান মানুহৰ মানে সঁচাকৈ কৈছোঁ মানে কি বুলি ক'ম মানে বুজি নাপাওঁ আৰু পিছত কি ক'ব মাকে বুলিব ইমান ডাঙৰ ডাঙৰ কথা কৈ থাকে আৰু নিজৰ ছোৱালীক কি শিকাইছে শিকাই আছোঁ লাহেকৈ শিকিব আৰু এটা কথা তাইক যোনে তই বুলি ক'ব তাইয়োতো পিছলৈ তই বুলি ক'ব পিছত সেই মানুহটোৱে যদি কৈ দিয়ে তই বুলি কৈছে তেতিয়াহ'লে মই বেয়া নাপাওঁ কিয় তাইক তই বুলি কৈছে যে সেইটো কাৰণে তাইও তই কওক আপুনি যদি সন্মানটো দিব নাজানে তেনেহ'লে আপুনিও আনৰ পৰা সন্মানটো আশা নকৰিব আপুনি কোটি টকাৰ মানুহ হ'লেও সন্মানটো দিবলৈ জানিব তেতিয়া আপুনি সন্মান পাব কিছুমান মানুহে আকৌ ধনী হ'লোঁ বুলি দুখীয়াক যে সন্মান নকৰে তেওঁলোকে আকৌ আনৰ পৰা সন্মান এটা বিচাৰি থাকে এই কথাটো মই কি কাৰণে ক'ব লগা হৈছে কিয়নো মই মোৰ আৰিয়াৰ কথাত কৈছোঁ এতিয়া আৰিয়া ডাঙৰ হৈ আহিছে আৰিয়াক মই এতিয়া এটা পোন ৰাস্তাত নিবলৈ বহুত কষ্ট কৰিব লাগিব
বৰ সহজ কথা নহয়। কাৰণ কেলৈ ছোৱালীজনীক অকল মই সন্মান কৰিবলৈ শিকালেই নহ'ব, ছোৱালীজনীক মই সুস্থ ৰাখি চবফালে খোৱা বোৱা পিন্ধা উৰা আপোনাৰ মানুহক সন্মান কৰা সেই গোটেইখিনি মাকে ধ্যান দিব লাগিব, বাকীবোৰে ধ্যান নিদিয়ে। বাকীবোৰে ক'লেও কওক যি কওক কৈ থাকক, সেইবোৰ মতলব নাই। কিন্তু মোৰ কাৰণে সন্মানটো বহুত ডাঙৰ। কাৰণ কেলৈ মই মোক যোনে সন্মান কৰে মই তেওঁক বহুত বেছি সন্মান কৰোঁ, আৰু মোক যোনে সন্মান নকৰে মই তেওঁকো সন্মান নকৰোঁ। সেইটো সঁচা কথা। সন্মান নথকা ঠাইত মই কিন্তু নাথাকোঁ। মই ভিক্ষা মাগি কাৰোবাৰ পৰা সন্মান লোৱা বিধৰ নহয়, আৰু মই কাকো ভিক্ষা মাগি সন্মান দিয়া বিধৰো নহয়। মোৰ সকলোৰে প্ৰতি সন্মান আছে, মাত্ৰ যোনে সন্মান দিব নাজানে সেই মানুহটোৰ পৰা মই আঁতৰি আহোঁ। মোৰ কাৰণে আত্মসন্মানটো বহুত ডাঙৰ কথা। যোনে মোৰ সন্মানত আঘাত সানিব সেই মানুহ লাগিলে যিমানেই ডাঙৰ নহওক, মই তেওঁক কিন্তু সন্মান কেতিয়াও নকৰোঁ। মই তেনেকুৱা হয়। আৰু এটা কেঁচুৱাক এইখিনি এজনী মাকেই শিকাব। মই আৰিয়াৰ প্ৰথমতে স্বাস্থ্যটো চাব লাগিব, তাৰপিছত পিন্ধা উৰা চাব লাগিব। কাপোৰটো পিন্ধালেই নহ'ব নহয়, চাফ চিকুণতা চাব লাগিব, মানুহক সন্মান কৰিছে নাই সেইটোও চাব লাগিব। সেইকাৰণে তাই যিটো শিকি আছে ভালকৈ, সেইটো কোনোবাই যদি বেয়াকৈ শিকায় নহয়, মোৰ মানে মাথাটো গৰম উঠি যায়। মানে মানুহে পঢ়া শুনা অকণমান জৰুৰী হয় বুলি যে কয়, পঢ়া শুনা লাগে। আৰু বেছি পঢ়া শুনা হ'লেও প্ৰব্লেম হয়, একেবাৰে আনপঢ় গঁৱাৰ হ'লেও প্ৰব্লেম হয়। মানুহে এটলিষ্ট সন্মানটো শিকিব লাগে। সেইকাৰণে মই মানে এটাই ভগৱানক প্ৰে কৰি আছোঁ, প্ৰতিটো ষ্টেপে ষ্টেপে আৰিয়া যাতে ভাল মানুহ হওক। ভাল মানুহ হ'বলৈ সেইখিনি গুণ লাগিবই ভাই। তই মইকে এতিয়া তই মই ক'লেও সৰু কাৰণে একো বেয়া নালাগে, পিছত ডাঙৰ হৈ যদি চবকে তইকৈ কথা কয় কেনেকুৱা লাগিব বাৰু। তাইক মই চেৰেলেক খোৱালোঁ দেই, ভাতটো নাখায় যে, একদমেই নাখায়। সেইকাৰণে চেৰেলেকটো খোৱালে এটলিষ্ট খায় যে, এইটো খোৱালোঁ। তাইক দৰৱ খাবলৈ দিছে, সেয়া দৰৱখিনি খুৱাইছোঁ। দৰৱ খুৱাওঁতে কমটিখন নগুণাকতি হয়নে। আজি কমচে কম মই তাইৰ 6যোৰ নে 7যোৰ ড্ৰেছ সলাইছোঁ জানেনে। ল'ৰা ছোৱালী জন্ম দিলেই মাক নহয়, মাকৰ দায়িত্ব বহুত বেছি। কাৰণ কেলৈ আমাৰ মা দেউতাও আমাক বহুতখিনি শিকাইছে। আমি আজিলৈকে কাকো অসন্মান কৰা নাই, আৰু সেইখিনি শক্তি ভগৱানে নিদিয়ক। আমাৰ মা দেউতাই আমাক হাড়ে হিমজুৱে এনেকুৱাকৈ সোমোৱাই দিলে নহয়, মানে কোনোবাই বেয়াকৈ ক'লেও বেয়াকৈ মাত নামাতিবি, সেইখিনি সোমাই গ'ল মানে তেজে তেজে। মই বিচাৰোঁ মোৰ আৰিয়াও তেনেকুৱা হওক, সন্মান কৰক মানুহক। সন্মান কৰিলে সৰু হওক ডাঙৰ হওক, সন্মান কৰিলে সন্মান নাযায়, সন্মান বাঢ়েহে। মুঠতে মই এটাই জানো, আমাৰ আৰিয়া বহুত ভাল মানুহ হ'ব লাগিব। আৰু মই সেইখিনি যেতিয়া সম্পূৰ্ণ কৰিব পাৰিম, তেতিয়া মই নিজকে ধন্য দিম। আৰু এতিয়া সৰু হৈ আছে, বুজা নাই, লাহেকৈ ডাঙৰ হ'ব, বুজিব। আৰু ল'ৰা ছোৱালীক সদায় মৰমেৰে বুজাব লাগে। সেইটো হয়, কেতিয়াবা খং উঠে, গালি পাৰোঁ, কিন্তু তাৰপিছততো যিমানেই যি নহওক গালি পাৰিলেও মাকৰ ওচৰলৈকে আহে। মাকৰ আঁচলখন ইমানেই মানে কি বুলি ক'ম, মাকৰ সমান নিৰাপত্তা মানে ক'তো নাপায় ল'ৰা ছোৱালীয়ে। সেইকাৰণে আমি এতিয়া ডাঙৰ হ'লোঁ যদিও আমি মাৰ ওচৰত যিখিনি শান্তি পাওঁ, সেইখিনি শান্তি আমি কাৰো ওচৰতে নাপাওঁ। সেইকাৰণে স্কুলীয়া শিক্ষাতকৈ ঘৰুৱা শিক্ষাটো বহুত বেছি জৰুৰী। ঘৰুৱা শিক্ষাটো আজীৱন লগত থাকিব। স্কুলীয়া শিক্ষাটো মানে ধৰক অকল পঢ়া শুনাৰ লগত জড়িত ধৰক, কিন্তু ঘৰুৱা শিক্ষাটো তাইৰ ভৱিষ্যতটো গঢ় দিব। সেইকাৰণে ঘৰুৱা শিক্ষাটো বহুত বেছি ইম্পৰ্টেণ্ট। মানুহে ভাবে যি শিকিছে শিকক, সেইটো নহয়। ল'ৰা ছোৱালীৰ দ্বাৰাই মাক দেউতাকে সন্মান পায়, ল'ৰা ছোৱালীৰ দ্বাৰাই মাক দেউতাকে অসন্মান পায়। সেইটো কাৰণে আমাৰ দায়িত্ব, আমাৰ ল'ৰা ছোৱালীক আমি ভাল কৰাটো। আৰু মই লাইফত যিখিনি পাইছোঁ শিকিছোঁ তাৰ পৰাহে মই ক'ব পাৰিম, বেলেগক দেখি মই একো ক'ব নোৱাৰোঁ। মই মোৰ লাইফত যি পাইছোঁ সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আৰু এজনী মাকেই ল'ৰা ছোৱালীৰ কাৰণে এজন প্ৰথম ভাল শিক্ষক হয়। মাকে ভাল শিক্ষা দিবই লাগিব নিজৰ ল'ৰা ছোৱালীক। পিছত মই যদি তাই মোক বেয়া ব্যৱহাৰ কৰে, তেতিয়া মই তাইক দুখ কৰি লাভ নাই। মই যিখিনি শিকাম তাই সেইটোৱে শিকিব ন। আজিলৈ ৰাখিছোঁ, সদায় কোৱাৰ দৰে ক'ম, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।